বকুৰ ৩ নং ভাটিপাৰাত লাভ জেহাদৰ বলি দীপ্তি ৰাভা স্বামীৰ গৃহত হাহাকাৰ ৰাজ্যত লাভ জেহাদৰ বলি হৈ বহু পৰিয়ালত হাহাকাৰ সৃষ্টি হোৱা খবৰ নতুন নহয় তেনে এক লাভ জেহাদৰ বলিৰ বাবে এটি পৰিয়ালৰ হাহাকাৰ হোৱাৰ খবৰ পোহৰলৈ আহিছে এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বকুৰ ৰাজচক্ৰ অন্তৰ্গত ৩ নং ভাটিপাৰাত প্ৰাপ্ত তথ্য অনুসৰি ৩ নং ভাটিপাৰা গাঁৱৰ বিকমল ৰাভাৰ পত্নী তথা দুটি সন্তানৰ মাতৃ দীপ্তি ৰাভাক প্ৰেমৰ চলনেৰে ধনবীৰ হিমিৰাবাৰী গাঁৱৰ লম্পট চৰিত্ৰৰ ব্যক্তি আলতাফ হুছেইনে পলুৱাই নিয়ে ঘটনাৰ সন্দৰ্ভত আজি দীপ্তি ৰাভাৰ স্বামী বিকমল ৰাভাই সাংবাদিকক জনোৱা মতে আলতাফে পৰিয়ালটোত অশান্তি সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন কৰে জানিব পৰা মতে পূৰ্বেও এইগৰাকী পঞ্চায়ত কৰ্মচাৰীয়ে দীপ্তি ৰাভাক পলুৱাই নিছিল পুনৰ আলতাফৰ লাভ জেহাদৰ বলি হ'ল দীপ্তি ৰাভা যোৱা 29 মেৰ দিনা পত্নী ঘৰৰ পৰা নোহোৱা হোৱা খবৰটো বিকমল ৰাভাই বকুৱাৰক্ষী থানাত লিখিতভাৱে অভিযোগ দাখিল কৰিছে এই ক্ষেত্ৰত পৰিয়ালটোৱে আৰক্ষী তথা সমাজ সংগঠনৰ পৰা সহায় সহযোগ বিচাৰিছে বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট এডি লাইভ এইগিলা প্ৰকৃত প্ৰেমৰ বিষয়ে পাৰিবাৰিক সমস্যা হৈছে গতিকে আগতে এবাৰ মানে আলতাফ নামৰ ল'ৰা এজনে আমাৰ ইয়াক উঠাই লৈ গৈছিল আজি মোটামুটি 1.5 বছৰ হৈ গ'ল এতিয়া আকৌ সি মানে লৈ গৈছে আলতাফ কি কৰে কামটো আলতাফ কি কৰে মানে কিবা জিআৰএছ অফিচত কিবা পঞ্চায়তত জিআৰএছ কাম কৰে আপোনাৰ মহিলাজনীও পঞ্চায়তত কাম কৰিছিল মানে আমাৰ মাইকীজনীয়ে সিটো কাম কৰা নাছিল কিন্তু সি ৱাৰ্ড মেম্বাৰৰ দাৰোৱা আছিল তেনেকৈ যেনিবা কেতিয়াবা পঞ্চায়তত গৈছিল আৰু সিহঁতৰ ষ্টাফে মাতে যে আজি ৱাৰ্ড মেম্বাৰ আপোনাৰ ৱাৰ্ড মেম্বাৰ হয় তেনেকৈ তাৰ মানে কেতিয়াবা মাতে আজি মোক ছাৰে আহিব কিবা আহিব আজি মিটিং আছে আহিবি এনেকৈ মানে গিছিল মাজে মাজে এই আলতাফ বৰাজন মাজে মাজে আপোনালোকৰ ঘৰত আহে মোৰ ঘৰততো মই থকাত এদিনো দেখা নাই অহা নাই প্লাছ কেতিয়াবা আহি কেতিয়াবা ক'ৰবাত লগ কৰে নেকি সেইটো মই নাজানো যোৱাকালি লৈ গৈছে যোৱাকালি নহয় আজি 20 বৃহস্পতিবাৰ এইটো 29 তাৰিখ আছিল বোলে 29 তাৰিখ আছিলে লৈ যোৱা আপোনালোকে দেখা পাইছে না মই দেখা পোৱা নাই আমাৰ গাঁৱৰ মানুহে দেখিছে আৰু গাঁৱৰ মানুহে কৈছে যে ক'ৰ পৰা গৈছে কি গাড়ীত গৈছে এইখিনি মানুহ আমাৰ মাজত দেখা মানুহ আছে আৰু এতিয়া আলতাফৰ লগত যোৱাটো সত্য একেবাৰে সত্য হয় নেকি ওচৰ চুবুৰীয়া মানুহে দেখাই পাইছে নহয় কিবা আপোনালোকৰ ঘৰৰ পৰা মানে মূল্যৱান সা সম্পত্তি নিছে নেকি হয় নিছে মূল্যৱান সা সম্পত্তি এইটোৱে লৈ গৈছে যে তাৰ মানে সোণা লৈ গৈছে 3 যোৰ 2 যোৰি বান্দৰী সোণা নে কি বুলি কয় আৰু একযোৰ মানে সোণা টকা পইচা কিমান দিছে নেকি তাৰপাছত আৰু নাকৰ ফুলো নাইকিয়া নাকৰ ফুলো লৈ গৈছে আৰু পাইলো একজোৰা হিচাপত নিছে নেকি তাইল 2 যোৰা আছে 2 যোৰা মানে একজোৰা দেখা নাপালোঁ মই চাইছিলোঁ টকা পইচা কিবা টকা পইচাটো মই টকা পইচা অলপ ৰাখিছিলোঁ সেই পইচাখিনি গোটেইখিনি লৈ গৈছে মোটামুটি 70-80 হাজাৰ মান টকা লৈ গৈছে হয় নেকি এতিয়া আপুনি কি বিচাৰে মানে আৰু মোৰ বস্তুখিনি মোক লাগে তেওঁলোকৰ ভাল পোৱা থানাত এজাহাৰ দিয়া হৈছে নে থানাত এজাহাৰ দিয়া হৈছে হয় নেকি তাৰপাছত লগতে আধাৰ কাৰ্ড পান কাৰ্ড এইখিনিও লগত লৈ গৈছে আপোনাৰ ল'ৰা ছোৱালী আছিল নে নাই ল'ৰা ছোৱালী আমাৰ দুজন আছে এজন ডাঙৰ ল'ৰা আৰু সৰু ল'ৰাজন স্কুলত গৈছে ক্লাছ 9ত পঢ়ে থানাত খবৰ দিছে আপুনি থানাত খবৰ দিছোঁ হয় নেকি এতিয়া মানে মোক এইটোৱে লাগে যে মোৰ বস্তুখিনি মোক লাগে আৰু তেওঁলোকৰ ভাল পোৱা তেওঁলোকৰ প্ৰেম সিহঁতৰ মানে য'তে যি কৰে সেইটো সিহঁতে বুজি পায় টকা পইচাখিনি আৰু আপোনাৰ ধনখিনি আপুনি বিচাৰে যিখিনি বস্তু মোৰ ঘৰৰ পৰা সামগ্ৰী নিছে সেইখিনিয়ে লাগে বেলেগ আৰু ক'ব লগা মোৰ একো নাই ঠিক আছে আপোনালোকে দেখা পাইছিল নেকি যোৱা দেখিছোঁ কিন্তু গাড়ীখনত উঠি যোৱা দেখিছোঁ সিয়ে নাকায়ে মই চিনি নাপালোঁ আপুনি দেখা পাইছে হয় দে কোন মানুহজন ছোৱালী মাইকী মানুহজন হয় আৰু তাৰপাছত মহিয়াজন এই কি দাম আলতাফ সিয়ে নিয়া বুলি আপোনালোকে প্ৰত্যক্ষ কৰিছে একেবাৰে হয় 4চকীয়া গাড়ীখন লৈ আহিছে কি গাড়ী লৈ গৈছে কিবা বোকা গাড়ীখন হয় এনে সৰু গাড়ী আৰু কি 4চকীয়া কিমান পৰত হৈছিল এইটো টাইমখিনি বৰ বেছি ধৰা নেগেল কিমানমান নাছিলে কিবা অনুমান 2-3মান বাজছে নেকি এটা অনুমান এনেকুৱা হ'ব কিমান টাইমতে লাগিছে আপোনালোকে দেখা পাইছে ডাইৰেক্টলৈকে দেখাইছোঁ আমি চুৰ কৰি ওলাইছে ছোৱালীটো এনেকৈ তিৰিমানটো আৰু সেই গাড়ীখন পুনে আহি বেছি মুঠি আহিয়ে মানে সেই গাড়ীৰ পৰা নামাই নাই এনেকুৱা ভৰতকৈ উঠাই লৈ গুচি গৈছে এই হয় বোনখিনি কাষত দি ওলাইছে মইতো